হেল্ল' বন্ধুসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল ষ্টাডি চেণ্টাৰ 1লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে। আজি মই এই ভিডিঅ'টোৰ যোগেদি আপোনালোকৰ সৈতে আলোচনা কৰিম এটা গুৰুত্বপূৰ্ণ আৰু আপোনালোকৰ সকলোৰে বাবে এটা অতি ভাল খবৰ, যিটো অসমৰ লোকসেৱা আয়োগৰ পৰা আপোনালোকৰ বাবে কেইটামান গুৰুত্বপূৰ্ণ পোষ্ট মুকলি কৰিছে। যিসমূহ পোষ্টত আপোনালোকে আবেদন কৰিবলৈ কি কোৱালিফিকেশ্যন লাগিব, আপোনালোকে কেনেকৈ এপ্লাই কৰিব, আৰু সেই পোষ্টসমূহত এপ্লাই কৰা ডেটটো কেতিয়া ষ্টাৰ্ট হ'ব, কেতিয়া শেষ হ'ব, গোটেইখিনি তথ্য মই আপোনালোকৰ লগত আজি এই ভিডিঅ'টোৰ যোগেদি আলোচনা কৰিম। তো আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব। আশা কৰোঁ ভিডিঅ'টো সকলোৰে ভাল লাগিব। তো পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। যে আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন APSCৰ তৰফৰ পৰা এছিষ্টেণ্ট ডাইৰেক্টৰৰ পোষ্ট মুকলি কৰিছে। Directorate of Town and Country Planning Assam under Department of Housing and Urban Affairs. Housing and Urban Affairs Departmentor পৰা এছিষ্টেণ্ট ডাইৰেক্টৰৰ পোষ্ট মুকলি কৰিছে। ইয়াত টোটেল 8টা পোষ্ট মুকলি কৰিছে আৰু ইয়াৰ অপেন কেটাগৰীৰ বাবে আছে 3টা পোষ্ট আৰু ৰিজাৰ্ভ আছে OBC MOBCৰ কাৰণে 3টা, SC বাবে এটা, STPৰ বাবে এটা আৰু STP ওমেনৰ বাবে এটা, আৰু টোটেল পোষ্ট হ'ল 8টা আৰু ওমেনৰ বাবে এটা হ'ল ৰিজাৰ্ভেশ্যন। আৰু এই পোষ্টখিনিৰ আপোনালোকৰ পে স্কেল দিয়া হ'ব 30,000ৰ পৰা 1,10,000লৈকে, আৰু ইয়াৰ গ্ৰেড পে দিয়া হ'ব 13,300 টকা। এই পোষ্টসমূহত আপোনালোকে এপ্লাই কৰিবলৈ আপোনালোকৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়াসমূহ হ'ল: দ্য কেণ্ডিডেট মাষ্ট বি এন ইণ্ডিয়ান চিটিজেন এজ ডিফাইন ইন আৰ্টিকল 5 to 8 of the Constitution of India and must be a permanent resident of Assam. আপোনালোকে এই পোষ্টত এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ ইণ্ডিয়ান ভাৰতীয় নাগৰিক হ'ব লাগিব আৰু অসমৰ পাৰ্মানেণ্ট বাসিন্দা হ'ব লাগিব। আৰু আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন লাগিব পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী ইন প্লেনিং ফ্ৰম এ ৰিকগনাইজড ইউনিভাৰ্চিটি ইনষ্টিটিউশ্যন এফিলিয়েটেড টু UGC, AICTC, ITPI with specialization in urban planning or regional planning or urban and regional planning, regioning or town planning or city planning. আপোনালোকৰ পোষ্ট গ্ৰেজুৱেশ্যন থাকিব লাগিব। তাৰপিছত আপোনালোকৰ এজ আছে 21 বছৰৰ পৰা 38 বছৰ বয়সলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব এই পোষ্টসমূহৰ বাবে। আৰু আপোনাৰ ST HCৰ বাবে 5 বছৰ এজ ৰিলেক্সেশ্যন আছে, OBC MOBCৰ বাবে 3 বছৰ আছে, আৰু এক্স ছাৰ্ভিচমেনৰ বাবে 50 বছৰ বয়সলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। তাৰপিছত আছে পাৰ্চনছ উইথ বেঞ্চমাৰ্ক ডিছেবিলিটি, তেওঁলোকৰ বাবে 10 বছৰ ৰিলেক্সেশ্যন আছে। তাৰপিছত আপোনালোকৰ ইয়াত এইখিনি চাব পাৰিছে। যদি আপোনালোকে অসমৰ কোনো ডিপাৰ্টমেণ্টত চাকৰি কৰা হয় তেন্তে আপোনালোকৰ নো অবজেকশ্যন চাৰ্টিফিকেট আপলোড কৰিব লাগিব। তাৰপিছত আপোনালোকৰ স্মল ফেমিলি নৰ্মছ এটা ফৰ্মেট পাব, APSCৰ ৱেবছাইটতে পাই যাব, সেইটো আপোনালোকৰ ফিল আপ কৰি আপলোড কৰিব লাগিব। আৰু আপোনালোকৰ এই পোষ্টখিনিৰ এপ্লাই ডেট ষ্টাৰ্ট হ'ব 2 জানুৱাৰীৰ পৰা, আৰু এই পোষ্টখিনিৰ শেষ হ'ব এপ্লাই 1 ফেব্ৰুৱাৰী 2025 তাৰিখলৈকে। আৰু আপোনালোকৰ এই পোষ্টখিনিৰ বাবে পে'মেণ্ট যিটো কৰিব লাগিব সেইটো 3/2/2025লৈকে থাকিব। আৰু আপোনালোকৰ ফি ইয়াত দিয়া আছে যে জেনেৰেল কেটেগৰীৰ কাৰণে 250 টকা, আৰু আপোনালোকৰ প্ৰচেছিং ফি 40 টকা, আৰু GST 18% হ'লে 7 টকা 20 পইচা, টোটেল 297.20 আপোনালোকৰ জেনেৰেল কাষ্টৰ কাৰণে এপ্লিকেশ্যন ফি দিব লাগিব। OBC MOBCৰ কাৰণে 197.20, ST HC BPL PWBD এইখিনিৰ বাবে 47.20 ৰুপিজ এপ্লিকেশ্যন ফি দিব লাগিব। আপোনালোকে গোটেই তথ্যখিনি ইয়াত ভালকৈ চাব পাৰিব। আৰু এপ্লাই কৰাৰ কাৰণে আপোনালোকে ফাৰ্ষ্ট APSCৰ ৱেবছাইটত গৈ এইটো লিংকটো আপোনালোকে তলত স্ক্ৰল কৰিলে দেখাই পাব। তাত আপোনালোকে ফাৰ্ষ্টত ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব লাগিব। তাৰপিছত আপোনালোকে এই গোটেই প্ৰচেছকেইটা ফ'ল' কৰি এই পোষ্টখিনিৰ বাবে আবেদন কৰিব পাৰিব। ইয়াত চাব পাৰিছে। আপোনালোকৰ কি ডকুমেণ্টছ লাগিব আপোনালোকে ভিডিঅ'টো স্ক্ৰল ডাউন কৰি ভালকৈ চাই ল'ব। আৰু আপোনালোকৰ যদি মই এক্সামিনেশ্যন জ'নৰ কথা ক'বলৈ যাওঁ, ইয়াতে 6টা জ'নত বিভক্ত কৰা আছে: শিলচৰ,
জন, যোৰহাট, তাৰপিছত নগাঁও, তেজপুৰ, কোকৰাঝাৰ, গুৱাহাটী এই 6টা জোনত বিভক্ত কৰা আছে। আপোনালোকে ইয়াত ভিডিঅ'টো স্ক্ৰল কৰি চাই ল'ব কোনটো জোনত কোন ডিষ্ট্ৰিক্টৰ পৰীক্ষা আপোনালোকে দিব পাৰিব। এইখিনি আছিল আজিৰ ভিডিঅ'টোত। যদি ভিডিঅ'টো ভাল লাগে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ আগন্তুক ভিডিঅ'বোৰ পাই থাকিবলৈ ভিডিঅ'বোৰ লাইক, কমেণ্ট আৰু আপোনালোকৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ।